ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি কি আলোচনা কৰিছিলোঁ এজিমিউথেল কোৱান্টাম নাম্বাৰ এল এলৰ ভ্যালু যেতিয়া এলৰ ভ্যালু আমি আলোচনা কৰিছিলোঁ যোৱাকালি তেতিয়া কি পাইছিলোঁ যেতিয়া l = 0 1 2 ... n - 1 আছিল এতিয়া অলপমান ৰিভাইজ কৰি লৈছো l = n = 1 ৰ কাৰণে l = কি পাইছিলো আমি 0 পাইছিলো গতিকে ঠিক তেনেকৈ n = 2 কাৰণে কি পাইছিলো l = কি পাইছিলো 0 1 পাইছিলো 1 হলে কি অৰবিটেল পাইছিলো p 0 হলে কি অৰবিটেল পাইছিলো s এইবিলাক আমি যোৱাকালি পঢ়িছিলো তাৰপিছত আমি d অৰবিটেল স্টাৰ্ট কৰিছিলো m = twice l plus 1 m magnetic quantum number it is magnetic quantum number mate l or value if l = 1 hoy l = 0 তেতিয়া কি পাইছিলো আমি m = 0 পাইছিলো আৰু 0 পোৱাৰ কাৰণটো কি বুলি কৈছিলো ম্যাথমেটিক্যালি 1 হ'ব l = 0 হলে m = ম্যাথমেটিক্যালি 1 হ'ব কিন্তু আমি l = 0 কাৰণে m = কি লিখিছিলো 0 লিখিছিলো তাৰ কাৰণটো কি বুলি লিখিছিলো কাৰণটো লিখিছিলো l = 0 means s orbital is spherical s orbital গোলাকাৰ হ'ব আৰু গোলাকাৰ হলে তাৰ কি নাথাকিব দিক স্থিতি নাথাকিব ওৰিয়েন্টেশন নাথাকিব মানে এইটো দিশত আছে বুলি ক'ব নোৱাৰিম সেইটো দিশত আছে বুলি ক'ব নোৱাৰিম বা অমুকটো দিশত আছে বুলি আমি খাটাংকে কৈ দিব নোৱাৰিম যেহেতু নোৱাৰিম কিন্তু বেলেগ এটা বস্তু যেনে মই পূবফালে মুখ কৰি আছো অলপ পিছত পশ্চিমফালে মুখ কৰিম তৎক্ষণাৎ কৈ দিব পাৰিবা সকলোৱে যে অলপ আগতে পূবফালে মুখ কৰি আছিল কিন্তু ফুটবল এটা কোনবাই ওলটাই লৰাই ঘূৰাই দিলেও আমি কোন দিশত সলনি কৰা হল এটো নেক্সট মুহূৰ্তত চাই কৈ দিব নোৱাৰিম গতিকে গোলাকাৰ বস্তু কি নাথাকিব দিক স্থিতি নাথাকিব ওৰিয়েন্টেশন নাথাকিব সেইকাৰণে l = 0 কাৰণে m = কি লিখিছিলো 0 লিখিছিলো গতিকে আমি m ৰ ভ্যালু এনেদৰে পাইছিলো if l = 1 m = -1 0 +1 এনেকৈ পাইছিল তাৰ তিনিটা p অৰবিটেল থকাটো পাইছিল এখিনিলে পঢ়িছো আমি কালি if l = 2 m = আমি কালি এখিনি ৰৈ গৈছিল আৰম্ভ কৰিবলৈ m = কি হ'ব -2 -1 0 +2 +1 +2 total 5 orbitals number of orbitals will be 5 for l = 2 l = 2 means p orbital d orbitals তামৰা কেইটা পাম আমি পাঁচটা দিশত পাঁচটা d orbital পাম দেখুন ভাই এই প্ৰশ্নটো কৰি দিব পাৰে যে পাঁচটা দিশ আছে নেকি নিশ্চয় জানা তোমালোকে দিশ কেইটা আছে 10টা আছে গতিকে পাঁচটা দিশত আমি পাঁচটা d orbital পাম 10টা দিশ আছে বুলি তুমি মানে প্ৰাইমাৰী স্কুলৰ পৰা পঢ়ি আহিছা তাৰ পিছত d orbital কেইটা পাম তাৰমানে 5 কি পাম d orbitals পাঁচটা থাকিব if l = 3 l = 3 হয় m ৰ ভ্যালু কি হ'ব -3
-2 -1 0 +1 +2 +3 কিমান হল 7 হল এর ইকুয়াল টু 3 মানে আমি কি বলি জানো f অরবিটাল বলি জানো মানে f অরবিটাল কিমানটা থাকিব 7টা f অরবিটাল থাকিব in 7 directions 7টা ডিরেকশন 7টা কি লিখিব f অরবিটাল থাকিব এনেকুৱা হ'ব f অৰবিটালৰ লগ বিলাক d অৰবিটালৰ এনেকুৱা হ'ব d অৰবিটালৰ এনেকুৱা হ'ব এনেকুৱা অৰবিটাল কিমানটা পাম আমি 7টা পাম এনেকুৱা অৰবিটাল d অৰবিটাল কেইটা পাম আমি 5টা পাম এনেকুৱা অৰবিটাল বিলাক পাই যাম তাৰমানে 7টা d অৰবিটাল হলে কিমানটা 5টা d অৰবিটাল হলে কিমানটা ইলেক্ট্ৰন ধৰিব এটা দুটাকে 10টা ইলেক্ট্ৰন আৰু এটো এটা 7টা f অরবিটাল এটা দুটাকে কিমানটা ইলেক্ট্ৰন ধৰিব 14 নাম্বার অফ ইলেক্ট্রনস will be 14 f in f orbitals তেতিয়াহলে আমি p অরবিটাল কেইটা পাম তিনটা পাম তিনটা ডিরেকশনত ঠিক তেনেকৈ d অরবিটাল আমি কেইটা পাম 5টা ডিরেকশনত 5টা d অরবিটাল পাম ঠিক তেনেকৈ f অরবিটাল কিমানটা পাম আমি 7টা ডিরেকশনত 7টা f অরবিটাল